বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড 2026 অৰ্থাৎ এইচএছ স্কুটি ডিষ্ট্ৰিবিউশ্যন 2026ৰ ৰিগাৰ্ডিং এটা ডাঙৰ আপডেট, এটা মানে ভালো ক'ব পাৰা বেয়াও ক'ব পাৰা। যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে এপ্লাই কৰিছা অ'কে, যিসকল ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰা নাই বাণীকান্ত কাকতি মেৰিট এৱাৰ্ডৰ কাৰণে, তোমালোকক এটা অপৰচুনিটি দিছে। 8 ডেজ এড কৰিছে, মানে আৰু 8 দিন এড কৰিছে, এক্সটেণ্ড কৰিছে। বাণীকান্ত কাকতি মেৰিট এৱাৰ্ডৰ এপ্লাই আৰু 8 দিন এক্সটেণ্ড কৰিছে, মানে 8 ডেজ এক্সটেণ্ড কৰিছে। তাৰে পিছতে মেৰিট লিষ্ট, তাৰে পিছত প্ৰভিজনেল মেৰিট লিষ্ট এইখিনি ওলাব অহা কাইলৈ 25 তাৰিখ। এজ পাৰ শ্বেডিউল, প্ৰথমখন যিখন শ্বেডিউল আছিলে এজ পাৰ সেইখনৰ মতে 25 তাৰিখে প্ৰভিজনেল লিষ্ট দিয়াৰ কথা আছিলে আৰু 25ৰ পৰা 30লৈকে ক্লেইমছৰ অপশ্যন আছিলে। বাট 8 ডেজ, আজি এখন নটিফিকেশ্যন ওলাইছে, তাতে 8 ডেজ এক্সটেণ্ড কৰিছে এপ্লাই। চ' প্ৰভিজনেল লিষ্ট মষ্ট এক্সপেক্টেড তাৰে পিছত আহিব, তাৰে পিছত ফাইনেল লিষ্ট আহিব। চ' এইখিনি আছিল আপডেট ষ্টুডেণ্টৰ বাবে। মই যোৱা ভিডিঅ'ত কৈছিলোঁ যে কাইলৈ মেৰিট লিষ্ট দিব, সেইখিনি এজ পাৰ শ্বেডিউল কৈছিলোঁ। বাট ঘপকৈ আজি এখন নটিফিকেশ্যন দিছে, সেইখনত গম পালোঁ বা সেইখনত লিখা আছে যে 8 ডেজ এক্সটেণ্ড কৰিছে। চ' এইখিনি আছিল আপডেট। চ' অহা কাইলৈ মষ্ট এক্সপেক্টেড মেৰিট লিষ্ট নিদিয়ে, কিয়নো ডেট এক্সটেণ্ড হৈছে, নৰ্মেল কথা। চ' যেতিয়াই মেৰিট লিষ্ট আহিব মই গ্ৰুপত দি দিম। গ্ৰুপ লিংক মই ইয়াৰ আগৰ ভিডিঅ'টোত ডেছক্ৰিপশ্যনত মই দি দিছোঁ। ধন্যবাদ।